নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি আমাৰ মাজত এগৰাকী বিশেষ ব্যক্তি আছে। মিচিং বানে কাবাং আগম কাবাং ছয় অপুন কাবাঙৰ লগত ওতঃপ্ৰোতভাৱে জড়িত এগৰাকী বিশেষ ব্যক্তি, বিশিষ্ট সমাজকৰ্মীৰ লগত অৱসৰী শিক্ষক চৰ্দাৰ প্ৰমোদ গাম ডাঙৰীয়া আছে। প্ৰমোদ গাম ডাঙৰীয়া, আজি আপুনি বালিমাহীলৈ প্ৰথমবাৰৰ কাৰণে আহিছে। যথেষ্ট ভাল লাগিছে আপোনাক পাই। কেনেকুৱা লাগিছে বালিমাহীৰ যি আপোনাৰ ঐশ্বৰ্য সুষম পৰিৱেশ, কেনেকুৱা লাগিছে? খুব সুন্দৰ, কাৰণ মই আজি এই জপংগালৈ আহি পিনি আজি বহুত বছৰ আগতে আহিছিলোঁ। বহুত বছৰ হ'ল মোৰ খুব ইচ্ছা আছিলে এই জেগাটোলৈ আহিবলৈ। আৰু আজি এই বালিমাহীৰ যিটো উদ্বোধনী কিবা উন্মোচক হিচাপে কিবা তাত এটা এনেকুৱা ধৰণে মোক নিমন্ত্ৰণ যথেষ্ট এটা এনেকুৱা ধৰণৰ আমি প্ৰয়াস কৰিব লাগিব। এই বস্তুটো আপোনাৰ এনেধৰণে ৰাখিবৰ কাৰণে জেগাডোখৰ আমি এনেকৈ সংৰক্ষণ কৰি ৰাখিবৰ কাৰণে সংৰক্ষণ আৰু সুৰক্ষিতৰ ভিতৰত দুটা পাৰ্থক্য আছে। অকল সংৰক্ষণ কৰিলে নহ'ব, সুৰক্ষিত কৰি ৰাখিব লাগিব। বালিমাহীৰ জেগাডোখৰ ইমান সুন্দৰ, বালিমাহীৰ যিটো শব্দ সেইটো এটা তেওঁৰ যিটো কাহিনী তেওঁৰ যেনেধৰণে আপোনালোকে সেইটো এটা হাতত লৈছে, খুব সুন্দৰ সেইটো এটা পদক্ষেপ বুলি ভাবিছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপোনাৰ সুস্বাস্থ্য কামনা কৰিছোঁ। প্ৰমোদ গাম ডাঙৰীয়াই যথেষ্ট গুৰুত্বপূৰ্ণ কথা ক'লে। আচলতে বালিমাহী আমি সৃষ্টি কৰিলে নহ'ব, এই সৃষ্টিৰ সমান্তৰালভাৱে ইয়াক আমি সম্পূৰ্ণ সুৰক্ষা দিব লাগিব, যাৰ জৰিয়তে আমাৰ যিখিনি লক্ষ্য উদ্দেশ্য বা আমাৰ যিখিনি সম্ভাৱনা, সেই সম্ভাৱনাবোৰক আচলতে আমি উলিয়াই আনিব পাৰিম।